তিয় সমষ্টিৰ চৰম প্ৰশাসনত পৰিণত হৈছে নলেৰে যোগে ঘৰে ঘৰে পানী যোগানৰ অভিলাষী জল জীৱন আঁচনি সংযোগ দিয়াৰ পিছতো ছমাহে গ্ৰামাঞ্চলৰ ৰাইজে লাভ নকৰিলে এটোপালো বিশুদ্ধ খোৱা পানী এনেদৰে সমষ্টিৰ বিভিন্ন প্ৰান্তত বিভিন্ন বৃহৎ আঁচনিৰ জৰিয়তে এই সমূহ পানী টেপ সংস্থাপন কৰিলে যদিও কাৰ্যক্ষম হৈ নুঠিল এতিয়া গ্ৰামাঞ্চলৰ সকলোৰে ঘৰে ঘৰে পানীৰ শ্লোগানে ৰূপ সলাই ঘৰে ঘৰে অকামিলা পানীৰ টেপলৈহে যেন পৰিণত হৈছে ৰাইজে ঘৰতে খোৱা লাভৰ আশাত বন্দী হৈ আছিল যদিও ফুলদানি হৈ পদূলিমুখত পৰি থকা এইসমূহ টেপ চাই চাই সন্তুষ্টি লোৱাৰ দৰে হৈ পৰিছে আগবঢ়াইছো দিগন্ত হাজৰিকাৰ ৰিপৰ্ট গোটেই প্ৰক্ৰিয়াটো এটা প্ৰহসন হৈ পৰিছে যেহেতু ঘৰে ঘৰে পানী আজি আচলতে বৰ্তমানৰ যিখন বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ সেই চৰকাৰখনৰ মূল ইছ্যুটোৱে আছিলে যে ঘৰে ঘৰে সকলোৱে বিশুদ্ধ খোৱা পানী লাভ কৰিব লাগিব আৰু তাৰ কাৰণেই এইটো অভিলাষী আঁচনি আছিলে জল জীৱন আঁচনি কিন্তু এই আঁচনিটোৱে এতিয়া প্ৰহসনত পৰিণত হৈছে বঞ্চনাৰ দৰে হৈ পৰিছে মই এটা দৃশ্য দেখুৱাই লৈছো এইটো দেখিছে টেপ এই টেপটো 6 মাহ পূৰ্বে এনেধৰণে তিয় সমষ্টিৰ মই দৃশ্যাংশ দেখুৱাইছো তিয় সমষ্টিৰ জল জীৱনৰ প্ৰকৃত ছবিখন চাওক এই এনেধৰণে প্ৰত্যেকৰে ঘৰে ঘৰে একোটা ইয়াতে তেওঁলোকে টেপ বিভাগীয় কৰ্তৃপক্ষই এনেধৰণে একোটা টেপ প্ৰদান কৰিলে কিন্তু ইয়াৰ কোনো ফলাফল নাই আজি 4-5 মাহ উকলি গ'ল এই টেপেৰে কিন্তু ৰাইজে এটোপালো খোৱা পানী পাবলৈ সক্ষম হোৱা নাই মই ৰাইজ আছে যথেষ্ট সংখ্যক ৰাইজ আছে মই তেখেতসকলে আমি আহি পাওঁতে এটা কথা কৈছিলে যে এইটো আমাক কিয় দিলে ফুলদানি কৰি সজাই থবলৈ দিলে নেকি বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছো আপোনালোকৰ ঘৰত পানী আছেনে পাইছেনে পানী নাই পোৱা এনেকে টেপ দিলে কেতিয়া দিলে 6 মাহমান হ'ল 6 মাহ হৈ গ'ল পানী নাই আপোনালোকৰ ঘৰত আছে নেকি পানী পাইছেনে নাই পোৱা আপোনালোকৰ ঘৰত নাই পোৱা কি ক'ব এইটো কেতিয়া দিছে এইটো এটা 6 মাহ হৈ গ'ল পুতা 6 মাহ হৈ গ'ল কোনে দিছিলে এইটো কোনে পুতিছিলে এইটো তেওঁবিলাকৰ মানুহ আহিছিলে জলৰ জীৱনৰ মানুহ আহি পুতিছিলে তাৰপৰা পাইপডাল লগোৱাৰ পাছত বহুত দিনৰ পিছত আকৌ খুঁটাটো পুতিলে সেই খুঁটাটো পুতা বহুত দিনৰ পিছতহে আকৌ টেপটো লগাইছে তাৰপিছত আজিলৈকে অহা নাই মানুহ টেপটো লগোৱা কিমান দিন হ'ল বুলি ক'লে টেপটো মানে এসপ্তাহ মানৰ পিছতহে লগাইছেহি তাৰপিছত আজি আমাক মানে এমাহ মানৰ ভিতৰত পানীটো হ'ব বুলি কৈছিলে কিন্তু আজিলৈকে কোনো খা খবৰ নাই এতিয়া কিমান মাহ হ'ল এতিয়া 6 মাহ মান হৈ গ'ল 6 মাহ হৈ গ'ল গোটেই গাঁওখনতে আপোনালোকৰ এনেকুৱাই হৈ আছে এনেকুৱাকে আপোনালোকে পানী ক'ৰ পৰা খায় আমি দমকলৰ খাওঁ দমকলৰ খায় আপোনালোকৰ ঘৰত ক'ৰ পৰা খায় পানী আমিও সেই দমকলৰ পানীয়ে খাওঁ কিন্তু পানী এইটো দিম বুলি ক'লে আপোনালোকৰ ঘৰত কি পইচাও লৈছে বুলি যে কৈছিলে কি হৈছে পইচা লৈছিলে আজি 8 বছৰ হ'ল পইচা লোৱা 450 টকা পানীৰ কাৰণে তাৰপৰা বোলে এবছৰ 2 বছৰত পাই যাব বুলি ক'লে পানীটো এতিয়া 8 বছৰ হৈ গ'ল পানী নাই তাৰপৰা এতিয়া সেই টেপ বহুৱালে 6 মাহ হৈ গ'ল নাই মাজতে মিটিং পাতি কোনোবা যুৱক দুজনে চহীও নিলেহি বোলে আমি এইটো আপত্তি দৰ্শাব লাগিব ইয়াত পানী পোৱা নাই সেইকাৰণে আমি চহীখিনি লৈছো মিটিং পাতিছো সেইদে ক'লে তাৰপৰা আপত্তি দৰ্শালেচোন এতিয়াও নাই এতিয়াও আইৰণৰ পানী এতিয়া ফুলদানি হৈ আছে আইৰণযুক্ত পানী খাই পেটৰ অসুখ হৈছে মানুহৰ চুলি সৰিছে অৱস্থা নাই গোটেই কাপোৰ আপোনালোকৰ ইয়াত আইৰণ বেছি নেকি আইৰণ বেছি ৰঙা হৈ যায় গোটেই কাপোৰ ফিল্টাৰ নকৰাকে পানী